সমগ্ৰ বিশ্বতে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱস পৰিচালনা কৰিছে কোৰিয়া গণতন্ত্ৰত আৰু এটা থিম লৈ আগবাঢ়ি যায় বিশ্ব পৰিৱেশৰ দিনা আৰু এইবাৰৰ থিমটো হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন, প্লাষ্টিক প্ৰদূষণৰ সমাপ্তিকৰণ। সঁচাকৈ আমাৰ পৃথিৱীখন প্লাষ্টিকে আৱৰি ধৰিছে আৰু এই প্লাষ্টিক আৱৰণৰ পৰা আমি বাহিৰ ওলাবলৈ যত্ন কৰিব লাগে আৰু বাহিৰ ওলাবলৈ হ'লে আমি প্লাষ্টিক বৰ্জন কৰিব লাগিব আৰু এই প্লাষ্টিক প্ৰদূষণৰ ফলত আমাৰ বহুত অচিন ৰোগে দেখা দিছে। গতিকে বৰ্তমানে যদি এনেকুৱা হয় আমাৰ ভৱিষ্যতে কি হ'ব, আমাৰ ভৱিষ্যত প্ৰজন্ম তেনে অন্ধকাৰ হ'ব এনেধৰণে যদি পলিউশ্যনসমূহ বাঢ়ি গৈ থাকে। গতিকে আমি আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোৱে এটা পণ লোৱা উচিত যে আমি সকলোৱে প্লাষ্টিকটো এভইড কৰিব লাগে আৰু আমি এখন সুস্থ পৃথিৱী গঢ়ি তুলিব লাগে। সেউজীয়া পৃথিৱীখন আমি আৰু সেউজীয়া কৰি তুলিবলৈ যত্ন কৰিব লাগে। সেউজীয়া কৰিবলৈ হ'লে আমি প্ৰচুৰ পৰিমাণে গছপুলি ৰোপণ কৰা উচিত।